বলেৰো পিকআপ 1.7 10 ফুট লম্বা এখন গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে। ইয়াৰ আগতে আমি আনিছিলোঁ গাড়ী, এইবোৰ বিক্ৰী হৈ গ'ল। 10 ফুট গাড়ী আৰু এখনেই আছে মাত্ৰ, এখন লৈ পিনে দুখন। তো মেক্স 1.7 বলেৰো মেক্স 1.7 2024 গাড়ী, 10 ফুট লম্বা লোড বডিটো। এইখন হৈছে গাড়ী। আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো চাব, হিন্দী ভিডিঅ'টো হিন্দী চেনেলত পাই যাব। S13AC 5066 মানে দৰং ৰেজিষ্ট্ৰেশ্যন, গুৱাহাটীত আছে এইখন গাড়ী। ক'ত আছে ফোন কৰিব। এতিয়া গাড়ীখন এবাৰ দেখুৱাই দিওঁ। এইখন গাড়ী যি আছে আপোনালোকৰ সন্মুখতে আছে, চাই লওক। এইখন হৈছে গাড়ী বলেৰো মেক্স HD 1.7। বাকী তাৰ যি আছে তাৰৰ কাৰণে যদি কথা পাতিব লাগে অফিচত আহি কথা পাতিব লাগে। 10 ফুট লম্বা। ড্ৰাইভাৰ কেবিন ড্ৰাইভাৰ চাই লওক। খাছ বস্তু চাওক, 10 ফুট লম্বা। 10 ফুট হ'লেও আপোনাৰ 1700 কিলো অফিচিয়েলি। লগতকৈ বেছি লৈ যাব পাৰে, প্ৰব্লেম নাই। এইটো আপুনি বাছি বাছি চলিব লাগিব আৰু সেইটোৱে কথা। বাকী 15 ইঞ্চি টায়াৰ, এইটোতো জানেই। আৰু 5 ফুট 6 ইঞ্চিমান হ'ব পিছফালে। ফ্ল'ৰটো এবাৰ চাব পাৰে, ফ্ল'ৰটো চাব পাৰিব। 1700 কিলো, কিন্তু 10 ফুট লম্বা, 10 ফুট দীঘল গাড়ী। বলেৰো পিকআপ 1.7, মাইলেজ 15 কিলোমিটাৰমান ধৰি ৰাখক ইয়াৰ। বাকী চাৰিওফালৰ পৰা দেখুৱাই দিছোঁ। গাড়ীৰ দামটো এবাৰ কৈ দিওঁ, মাত্ৰ 8,60,000। 8,60,000 এইখন গাড়ী মানে পাব। 1.5 পৰা 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। সুন্দৰ গাড়ী আপোনালোকৰ সন্মুখত চাওক। দৰং ৰেজিষ্ট্ৰেশ্যন, অসম, গুৱাহাটীত আছে। হিন্দী ভিডিঅ'টো হিন্দী চেনেলত পাই যাব। বেলেগ একো নাই। অহাৰ আগতে খালি আপোনালোকে নিজৰ চিভিলটো চেক কৰিব। যদি জানে চিভিলত কিবা আছে, তেতিয়া আপোনালোকে কি কৰিব, হয় নাহিব, নহয় এবাৰ ফাইনেন্স কোম্পানীলৈ কথা পাতি ল'ব যে মোৰ চিভিলটোত এইটো প্ৰব্লেম হৈছে, মই ফাইনেন্স পাম নে নাপাম। কিন্তু সেইটো যদি ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে ভাল। কিন্তু ফাইনেন্স কোম্পানী এইটো মানে ৰখাই দিয়ে বস্তুটো। তো বেলেগ একো নাই। 8,60,000ত এইখন বলেৰো পিকআপ 10 ফুট লম্বা 1.7 গুৱাহাটীত আছে। আৰু সোনকালে পইচা যোগাৰ কৰক আৰু গাড়ীখন বুক কৰক।